নমস্কাৰ আপোনালোক সকলোকে ৰেডিঅ' জ্ঞানমালিনীৰ আলোচনা আৰু পৰ্যালোচনাৰ মঞ্চ মুকলি মঞ্চ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো। প্ৰিয় শ্ৰোতা, মুকলি মঞ্চ অনুষ্ঠানৰ যোৱা খণ্ডটিত আমি আলোচনা কৰি আছিলো জৈৱ বৈচিত্ৰ্য ৰক্ষাত জলাভূমিসমূহৰ ভূমিকা আৰু ধ্বংসৰ গৰাহৰ পৰা জলাভূমিসমূহক উদ্ধাৰ কৰিবলৈ আমাৰ কৰণীয় এই সম্পৰ্কে কথা পাতিবলৈ আমাৰ সৈতে সংযুক্ত হৈ আছে ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মানস প্ৰতিম দত্ত আৰু অৰুণাচল বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ সুমিত দাস। যোৱা খণ্ডটিত আমি মানস প্ৰতিম দত্তৰ পৰা জৈৱ বৈচিত্ৰ্য ৰক্ষাত জলাভূমিসমূহৰ ভূমিকা সম্পৰ্কে বিভিন্ন কথা গম পালো আৰু আজিৰ কথা বতৰাখিনি আৰম্ভ কৰিব বিচাৰিছো সুমিত দাসৰ পৰা। হয় সুমিত দাস, আমি আপোনাৰ পৰা জানিব বিচাৰিছো এই যে আমি মানস প্ৰতিম দত্তৰ কথাবোৰৰ পৰা বহুখিনি গম পাইছো যে আমাৰ জীৱন আৰু জীৱিকা এই ক্ষেত্ৰত জলাভূমিসমূহৰ ভূমিকা অতুলনীয়। গতিকে এই জীৱন আৰু জীৱিকালৈ কেনেকৈনো মানুহ আৰু জলাভূমি সংযুক্ত হৈ আছে এই কথাখিনি আপোনাৰ পৰা অকণমান জানিব বিচাৰিছো। হয়, ধন্যবাদ। ইতিমধ্যে মানস প্ৰতিম দত্ত ককাইদেৱে এই জলাভূমি সম্পৰ্কে বহুখিনি কথা অৱতাৰণা কৰিছে। জলাভূমিৰ ভূমিকা সম্পৰ্কে বা জলাভূমিৰ বহুখিনি কথা কৈছে। গতিকে আমি যিহেতু জানো ভাৰতবৰ্ষ এখন গ্ৰাম্য প্ৰধান ৰাষ্ট্ৰ আৰু ইয়াৰ অৰ্থনীতি মূলতঃ গ্ৰাম্য অৰ্থনীতিত নিৰ্ভৰশীল। গতিকে গ্ৰাম্য অৰ্থনীতিলৈ জলাভূমিয়ে বিশেষ অৱদান আগবঢ়ায়। তেনে ক্ষেত্ৰত অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ বিভিন্ন জলজ উদ্ভিদ যেনেকৈ নল, খাগৰি, মেটেকা, পাতিদৈ, মাদুৰি আদি জলাভূমি আৰু ইয়াৰ ওচৰে পাজৰে থকা অঞ্চলবোৰত পোৱা যায়। আমাৰ দৈনন্দিন জীৱনত যিবিলাক সামগ্ৰীৰ প্ৰয়োজন হয়, যেনেকে ধৰক কঠ বা পাতি, পচন সাৰ প্ৰস্তুতকৰণতো কিন্তু এই উদ্ভিদবোৰে বিশেষভাৱে ভূমিকা গ্ৰহণ কৰে। ইয়াৰোপৰি জলাভূমিবোৰ মৎস্যজীৱী জনসাধাৰণৰ জীৱন জীৱিকাৰ এটা অনন্য সমল। ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে জলাভূমিসমূহত আমাৰ অসমৰ বিভিন্ন ধৰণৰ বিৰলৰ পৰা বিৰলতম প্ৰজাতিৰ মাছ, কাছ এইবিলাক পোৱা যায়। দোৰা কাছৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সৰীসৃপ, স্তন্যপায়ী বিভিন্ন ধৰণৰ জীৱ জন্তুৰ কথা তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। আৰু মাছ কাছৰ ক্ষেত্ৰতো কিন্তু জলাভূমিৰ বহুত বৰঙণি আছে। আমি দেখিবলৈ পাইছো যে জলাভূমিবোৰ চেঙা চেং, বামি, বটীয়া ইত্যাদিকে কৰি বিভিন্ন ধৰণৰ মৎস্য সম্পদেৰে চহকী এটা অঞ্চল। আৰু জলাভূমি বা আৰ্দ্ৰভূমি মানস প্ৰতিম দত্ত ককাইদেৱে কোৱাৰ দৰে আমাৰ বহুতৰে টান যেন লাগিলেও আচলতে আমি সাধাৰণতে উচ্চাৰণ কৰি থকা বিল, হোলা, জলাশয় সেইবিলাকে হৈছে আচলতে আৰ্দ্ৰভূমি। গতিকে মই এইখিনিতে আমাৰ অসমতনো ক'ত ক'ত জলাভূমি আছে আৰু আৰ্দ্ৰভূমি আছে সেইখিনি অকমান কৈ ল'ব খুজিছো ইয়াৰ লগতে। আৰু বিভিন্ন ক্ষেত্ৰত কেনেধৰণে এই জলাভূমিবোৰে অৱদান আগবঢ়াইছে সেয়াও কিছু মই অৱতাৰণা কৰিবলৈ চেষ্টা কৰিছো। আমি জানো যে অসমত ঘাইকৈ দুখন মূল নদী আছে, ব্ৰহ্মপুত্ৰ আৰু বৰাক। আৰু ব্ৰহ্মপুত্ৰ বেচিন বা ব্ৰহ্মপুত্ৰ উপত্যকাত যিবিলাক জলাভূমি বা আৰ্দ্ৰভূমি, খোলা, নলা, পিটনি আদি আছে সেইবিলাকৰ নামবোৰ এনেধৰণৰ: দেবিং, দেপী, নাদৈ, দিকাৰী, খুমখং, চিমেন, চাৰিকৰীয়া, মৰিধল, মেনেহা, তুনি, পাভ, ৰঙা, সোৱণশিৰি, কোলাগুৰিকে আদি কৰি ভুটিয়ামাৰি, পাঁচনৈ, মৰা ধনশিৰি, দৈফাং, পাগলাদিয়া, কুলচি, পুঠিমাৰি, বৰনদী, চেঁচা, টিহু, বেকী, মানা, সৰল ভাঙা, গংগাধৰ, সোণকোষ, তৰাং, ধীৰ, চুটি, জাজি, জিঞ্জিৰাম, ধলা, বুঢ়ীদিহিং, লাইকাজান, ডিব্ৰু, মহমৰা, ডাঙৰি, নামচিক, মাইজান, তিৰাপ, নামচাং, টিপলিং, টিংৰাই, গেলাবিল, কাকডোঙা, ভোগদৈ, চুঙাজান, নামবৰ, ধনশিৰিকে আদি কৰি বিভিন্ন ধৰণৰ জলাভূমি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আছে। আৰু বৰাক নদীও প্ৰায় 225 কিলোমিটাৰ পথ প্ৰবাহিত হৈ যাওঁতে ইয়াৰ বহুতো শাখা উপশাখাৰ সৃষ্টি কৰিছে। আৰু সেইবিলাকৰ ফলত উৎপত্তি হোৱা যিবিলাক জলাভূমি বা আৰ্দ্ৰভূমি সেইবিলাক হৈছে বদ্ৰী, জাতিংগা, জিৰি, দীঘলী, চিৰি, চিকচা, লাবাক, মধুৰা, গুমৰা, লাৰাং, কংদুং, লালমাৰী খাল, ধলেশ্বৰী, সোণাই ইত্যাদি। গতিকে আমি অসমৰ নদ নদী সংক্ৰান্তীয় তথ্য যদি চাওঁ এইবিলাক তথ্য আমি পাওঁ। হয়, তোমাৰ যিখিনি তথ্য সেই তথ্যখিনিৰ পৰা আমি বহুখিনি কথা জানিব পাৰিলো যে কিছুমান জলাভূমিৰ নামেই হওক বা জীৱন জীৱিকালৈ জলাভূমিৰ যি ভূমিকা সেই সম্পৰ্কে। আৰু আমাৰ এই আলোচনাটিৰ আৰম্ভণিতে মানস প্ৰতিম দত্তই এটা কথা উল্লেখ কৰিছিল যে আমি সৰুতেই গাবলৈ শিকা গীত বিলতে হালিছে গীতটিতেই আমি জলাভূমিৰ যিটো ধাৰণা সেইটো অকণমান অনুভৱ কৰিব পাৰোঁ। এতিয়া যিকোনো সংগীতেই হওক বা আমাৰ যি লোকসংস্কৃতি আছে এই লোকসংস্কৃতিত
জলাভূমিসমূহৰ প্ৰসংগনো কেনেধৰণে আছে, কেনেধৰণেৰে ধৰি লোৱা গীত মাততেই হওক এইখিনি কেনেকৈ প্ৰকাশ পাইছে সেইখিনি অকণমান জানিব বিচাৰিছোঁ। হয়, লোক সংস্কৃতিলৈ জলাভূমিৰ অৰিহণা বা বৰঙণি আমি নিশ্চয়কৈ উল্লেখ কৰিব। আমাৰ বাৰে ৰহণীয়া লোক সংস্কৃতিত জলাভূমিবোৰে বিবিধ সমলৰ যোগান ধৰিছে। মানসপ্ৰতিম দত্ত ককাইদেৱে কবৰ দৰে আমি যেনেকৈ সৰুতে গাইছিলো বিলতে খালিছে ধুনীয়া পদুমি, সেই গীতটোত যিদৰে জলাভূমি বা বিলৰ কথা বা আৰ্দ্ৰভূমিৰ কথা ভাহি উঠিছিল, ঠিক তেনেদৰে আমাৰ লোক সংস্কৃতিত কিন্তু বিভিন্ন সমল বিলাকত জলাভূমিৰ মাছ, কাছ, জলজ উদ্ভিদ আৰু পক্ষীৰ উল্লেখ মন কৰিবলগীয়া। উদাহৰণস্বৰূপে অসমৰ অন্যতম জনজাতি সোণোৱাল কছাৰীসকলৰ লেছেৰি গীতত পোৱা যায় যে মাছ ধৰি খাই ঐ লুইতৰ শিহু, মঙলবাৰে উৰুকা বুধবাৰে বিহু। হয় তাত লুইতৰ কথাৰ লগে লগে আমাৰ সেই জলাভূমিত থকা সেই শিহুৰ কথাও কিন্তু পোৱা গৈছে। কিছুদিন পূৰ্বে আমাৰ মানসপ্ৰতিম দত্ত ককাইদেউৰ সৈতে এই ঢকুৱাখানা আৰ্দ্ৰভূমি এখনতে শিহু তেওঁলোকে উপস্থিতি ধৰা পেলাইছিল। গতিকে ঠিক তেনেধৰণে লোক সংস্কৃতিত কিন্তু জলাভূমিৰ আমি অৰিহণা মন কৰিবলগীয়া। আকৌ ঠিক তেনেদৰে কিছুমান গীত পোৱা যায় যে অকৰা বিলৰে মাছ, তই থাক মানে ময়ো থাকিম, কঁকাল ঘূৰাই ঘূৰাই নাচ। শুনাত তেনেই সহজ লাগিলে এই গীতটিত কিন্তু সংস্কৃতি আৰু মানুহৰ এটা অংগাংগী সম্পৰ্কৰ কথা আমি মন কৰো। হয় ইয়াত কৈছে যে অকৰা বিলৰে মাছ, বিলখনক অকৰা বুলি কৈছে আৰু সেই বিলৰ মাছকো অকৰা বুলি কৈছে। সেই মাছ থাকে মানে মৎস্যজীৱী মানুহো থাকিব, মাছ নোহোৱা হলে সেই মৎস্যজীৱী মানুহখিনিৰ জীৱন জীৱিকাও নোহোৱা হব, আৰু কঁকাল ঘূৰাই ঘূৰাই নাচ। এইটো আচলতে সেই যেতিয়া উজান হয় সেই উজানৰ সময়ত মাছবোৰে ইলুটি শিলুটি কৰে, তাক প্ৰতীকী ৰূপত বুজাবলৈ চেষ্টা কৰিছে। আমি মন কৰিলে এনেধৰণে বহুত সমলত কিন্তু এই জলাভূমি বা আৰ্দ্ৰভূমিবোৰৰ বৰঙণিৰ বিষয়ে আমি মন কৰিব পাৰিম। হয়, আপুনি কেইবাটাও গীতৰ কলি আমাক শুনাইছে বা তাত জলাভূমিৰ কিদৰে উল্লেখ আছে সেই বিষয়ে আমাক জনাইছে। আমি বহুখিনি কথা এইখিনিৰ পৰা জানিব পাৰিলোঁ। ইমানখিনি ধৰি লওক জীৱন বা জীৱিকালৈ জলাভূমিৰ যিখিনি ভূমিকা সেই বিষয়ে আমি গমো পাইছোঁ বা লোকসংস্কৃতিটো এইসমূহৰ বিষয়ে আমাক বুজাবলৈ যত্ন কৰা হৈছে। কিন্তু তাৰ পাছতো সাম্প্ৰতিক সময়ত জলাভূমিসমূহৰ অৱস্থা অতি সংকটজনক বা ধ্বংসৰ গৰাহলৈ গৈ আছে। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? আচলতে জলাভূমিবোৰ বিভিন্ন কাৰণত তুতি অহা দেখিবলৈ পোৱা গৈছে। জলাভূমিসমূহৰ পুনৰুদ্ধাৰ সাম্প্ৰতিক সময়ত এটা বৃহৎ আহ্বান হিচাপে থিয় দিছে। অবৈধ বেদখলৰ কবলৰ পৰা কিন্তু জলাভূমিবোৰক ৰক্ষা কৰিব লাগিব। আমি দেখিবলৈ পাইছো যে জলাভূমিবোৰ এতিয়া কৃষিভূমিলৈ ৰূপান্তৰিত কৰা হৈছে। আমাৰ গাঁৱে ভূঞে প্ৰতিখন গাঁৱতে তাহানিতে থকা দ খাৱৈবোৰ বা সেই খোলাবোৰ জলাশয়বোৰ পুতি কৃষিভূমিলৈ ৰূপান্তৰ কৰা হৈছে। গতিকে তেনেধৰণে বিভিন্ন মানৱ সৃষ্ট কাৰণত কিন্তু জলাভূমিবোৰৰ অস্তিত্ব বিপন্নৰ দিশে আগবাঢ়িছে বা বিভিন্ন কাৰণত বহু সময়ত আমি দেখিবলৈ পাইছো যে জলাভূমিবোৰক বান্ধ সৃষ্টি কৰি পুখুৰীলৈ ৰূপান্তৰ কৰা হৈছে। পুখুৰীলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত যদিও তাত বাণিজ্যিকভাৱে মৎস্য উৎপাদন কৰা হৈছে, কিন্তু তাৰ যিটো গুণাগুণ আছিলে সেই প্ৰাকৃতিক গুণাগুণ বৰ্তি থকা নাই। ইতিমধ্যে বৰ ধুনীয়াকৈ মানসপ্ৰতিম দত্ত ককাই গোটেইবোৰ কথা তেওঁ কৈছে যে জলাভূমিক আৰ্থ কিডনী বা পৰিস্থিতি তন্ত্ৰৰ বৃক্ক বুলি কোৱা হয় বা স্পঞ্জৰ সৈতে আমি তুলনা কৰিব পাৰো। জলাভূমিয়ে যিটো কাৰ্বন ফুটপ্ৰিন্ট বুলি কয়, কাৰ্বন পদচিহ্ন কমোৱাত বিশেষ ভূমিকা পালন কৰে, বা যিবিলাক প্ৰদূষক আছে, পলিউটেন্স আছে, প্ৰদূষক দ্ৰব্য নিয়ন্ত্ৰণত জলাভূমিবোৰৰ অৱদান নিঃসন্দেহে মন কৰিবলগীয়া। গতিকে তেনে বিভিন্ন অৱদান থকাৰ পিছতো কিন্তু আমি জলাভূমিবোৰক বিভিন্ন কাৰণত আমাৰ নিজৰ লাভৰ বাবেই হওক আমি কিন্তু শেষ কৰিবলৈ আৰম্ভ কৰিছো। আৰু জলাভূমিবোৰ শেষ হোৱা মানে কিছু ক্ষেত্ৰত আমাৰ নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰে হৈ পৰিছে। মই বিভিন্ন ধৰণৰ অধ্যয়নত পাইছো বা নিজেও মন কৰিছো যে বহু ক্ষেত্ৰত জলাভূমি এখনে কিন্তু স্থলভূমিত থকা এখন সমৃদ্ধ অৰণ্যতকৈও বেছি ভূমিকা পালন কৰে। গতিকে এনে অৰ্থনৈতিক দিশত আমাক অৱদান আগবঢ়োৱা বা পাৰিপাৰ্শ্বিক অৱস্থাক ৰক্ষা কৰি অহা জলাভূমিবোৰক কিন্তু সংৰক্ষণ কৰাত আমাৰ নিঃসন্দেহে বহুখিনি কৰিবলগীয়া আছে। হয়, তুমি যিহেতু আমাৰ বহুখিনি কৰিবলগীয়া আছে বুলি উল্লেখ কৰিছা, এই ক্ষেত্ৰত জলাভূমিৰ সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ যিবোৰ কৰিবলগীয়া কাম বা আমাৰ কৰণীয় যি আছে এই ক্ষেত্ৰত আমি কিদৰে আগবঢ়া উচিত? হয়, সাম্প্ৰতিক সময়ত জলাভূমি সংৰক্ষণ কাৰবাৰটো নিশ্চয় এটা প্ৰত্যাহ্বানমূলক কাম হিচাপে থিয় দিছে সকলোৰে আগত। জলাভূমিবোৰ যিহেতু জৈৱ বৈচিত্ৰ্যৰ অনন্য সমাহাৰ থলীৰ দৰে, গতিকে ইয়াক সংৰক্ষণ কৰিবই লাগিব।
জলাভূমিবোৰ সংৰক্ষণ কৰিবলৈ হলে আমি প্ৰথমতে বহু ক্ষেত্ৰত